মন যায় মোৰো মন যায় চকুত হবলে আহে লাহে ওচৰ পাবলে লাহে লাহে ওচৰ পাবলে মন যায় মোৰো মন যায়। হেল্ল' গুড মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ সকলোৰে? সকলোৱে ভালে আছে? আজি মই এইটো কথা মই এটা কাহিনী ক'বলৈ গৈ আছোঁ আপোনালোকক যে মানুহে ৰাতিপুৱা উঠি কিনে কি কৰে, মৰ্ণিং ৱাক কৰিবলৈ যায়। মৰ্ণিং ৱাক কৰি কিনে তেখেতসকলে কিছুমান কথা বতৰা পাতে আৰু তাৰ মাজতে কিছুমান মেল হৈ যায়, হয়নে নহয়? মেল হৈ যোৱাৰ ফলত কি হয়, কোনোবাই ভাল কথাও উলিয়ায়, কোনোবাই বেয়া কথাও উলিয়ায়, তাৰ মাজতে হাঁহি ফূৰ্তিৰ মাজতেই সেই সময়খন পাৰ কৰি দিয়ে। কিন্তু এটা কথা তাতে আছে যে আপোনালোকে মৰ্ণিং ৱাক কৰিব যাওঁতে এটা কাম কৰিব। কি কৰিব যে অকণ লাহে লাহে ৰানিং কৰিব লাহে লাহে। ৰানিং কৰিলে কি হ'ব, স্বাস্থ্যটোৰ কাৰণে ভাল। যেতিয়া মাইণ্ডটো অকণমান কি হৈ যাব যে ৰানিং কৰিলে কি হয়, মাইণ্ডটো ফ্ৰেছ হৈ যায় আৰু লাহে লাহে যেতিয়া ঘামবোৰ ওলাব, ভাগৰ অনুভৱ হ'ব, তেতিয়া আপোনাৰ কি হৈ যাব, স্বাস্থ্যটো দিনটোৰ কাৰণে বহুত কি হ'ব, একদম সুস্থ সবল হৈ থাকিব আপোনালোকে। আৰু ৰাতিপুৱা শুই উঠি কিনে আপোনালোকে ব্ৰাছ কৰি কিনে 1 লিটাৰকৈ পানী খোৱা কৰক। তেতিয়া চাব আপোনালোকৰ শৰীৰত কিছুমান শক্তি এনেকুৱা শক্তি অনুভৱ কৰিব যে আপোনালোকে কিছু হ'লেও অকণমান শৰীৰত সকাহ পাব, বুজিছেনে? হেল্ল' গাইজ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। মই জিন্তু বনিয়ে। মোৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ মই জিন্তু বনিয়ে। জয় আই অসম।